বহু ঘটনা পৰিঘটনাৰ সাক্ষী 2020 এটা পুৰণি বছৰক বিদায় দি নতুন বছৰৰ আদৰাৰ সংকল্পবদ্ধ এতিয়া প্ৰতিজন লোক আৰু তাৰ মাজতে 2020লৈ আমি যদি উভতি যাওঁ তেতিয়াহ'লে দেখিব পোৱা গৈছিলে বহু ঘটনা পৰিঘটনাৰ মাজত লুকাই আছিল কোভিড-19ৰ ভয়াৱহ সংক্ৰমণ আৰু এই সংক্ৰমণৰ সময়ছোৱাতে সমগ্ৰ বিশ্ব তথা অসম স্তব্ধ হৈ ৰৈছিল শিক্ষা ব্যৱস্থা। বিদায়ী বৰ্ষটো যেন সুখকৰ নহল সমগ্ৰ বিশ্বৰ বাবে। হয়তো শতিকাটোৰে আটাইতকৈ ভয় লগা বছৰ হৈ ৰব 2020। কাৰণ বিশ্ব ত্ৰাস কৰোনা ভাইৰাছ। এই বৰ্ষটোতে ভয়ংকৰভাৱে সংক্ৰমণ ঘটা কৰোনা ভাইৰাছে পৃথিৱীৰ পৰা কাঢ়ি লৈ গ'ল অতি কমেও 17 লাখ লোকৰ প্ৰাণ। কৰোনা সংক্ৰমিত হ'ল অতি কমেও 8 কোটি লোকৰ দেহলৈ। এটা ছন্দত আগবাঢ়ি গৈ থকা পৃথিৱীখনক যেন পাছ হুহকাই আনিলে কৰোনা ভাইৰাছে। স্বাস্থ্য, অৰ্থনীতি সকলোতে পেলালে এটা মচিব নোৱাৰা আচোৰ। উন্নত দেশ বুলি গৰ্বিত বহু দেশৰে অহংকাৰ শূন্য কৰি কৰোনা ভাইৰাছে যেন কৈ গ'ল প্ৰকৃতিৰ ঊৰ্ধত একো নাই। আৰু জীৱকুলৰ সৰ্বশক্তিমান মানৱৰ দুৰ্দশাৰ সময়তে মানুহ অধ্যুষিত ভিন্ন স্থানত পশু পক্ষীৰ সান্নিধ্যৰে প্ৰকৃতিয়ে যেন পুনৰ এবাৰ নিজকে বিচাৰি পালে। 2020 বৰ্ষটোত সমগ্ৰ বিশ্বতে সংহাৰ চলোৱা বিশেষ প্ৰজাতিৰ কৰোনা ভাইৰাছৰ উৎপত্তি হৈছিল 2019 বৰ্ষতে। চীনৰ হুবেই প্ৰদেশৰ ইউহান চহৰত উৎপত্তি হৈছিল কৰোনা ভাইৰাছৰ। ইউহান চহৰৰ সাগৰীয় সামগ্ৰী আৰু মাংসৰ বজাৰত প্ৰথমে সংক্ৰমিত হৈ পৰা কৰোনা ভাইৰাছে মুহূৰ্ততে যেন ছানি ধৰিছিল সমগ্ৰ চহৰখন। মানুহৰ স্পৰ্শৰ পৰা সংক্ৰমিত হোৱা কৰোনা ভাইৰাছৰ আক্ৰান্তৰ সংখ্যা দ্ৰুতগতিত বৃদ্ধিৰ বাবে ইউহান চহৰত 10 দিনতে চিকিৎসালয় পাতি ৰচিছিল অভিলেখ। সেয়া আছিল 2019 চনৰ ডিচেম্বৰ মাহৰ কথা। কিন্তু চীনে আনুষ্ঠানিকভাৱে কৰোনা ভাইৰাছত মৃত্যু হোৱা প্ৰথমজন লোকৰ তথ্য ৰাজহুৱা কৰিছিল 11 জানুৱাৰী 2020 চনত। তাৰ পিছতেই যেন ইউহানত আৰম্ভ হৈছিল মৃত্যুযজ্ঞ। চীনৰ অন্য প্ৰান্তৰ লগতে কৰোনা ভাইৰাছ প্ৰথমে সংক্ৰমিত হয় জাপান, দক্ষিণ কোৰিয়া আৰু থাইলেণ্ডলৈ। ইউহান ফেৰত আমেৰিকাৰ এজন যুৱকৰ দেহতো ধৰা পৰে কৰোনা ভাইৰাছৰ লক্ষণ। তাৰ পিছতেই যেন সতৰ্ক হৈ পৰিল সমগ্ৰ বিশ্ব। চীন প্ৰশাসনে বন্ধ কৰি দিলে ইউহানৰে যোগাযোগৰ সকলো পথ। পৰিস্থিতিৰ জটিলতা দেখি বিশ্ব স্বাস্থ্য সংস্থাই 11 মাৰ্চত ঘোষণা কৰিলে কৰোনা বিশ্ব মহামাৰী। প্ৰাণনাশী কৰোনা ভাইৰাছক প্ৰথমে কোৱা হৈছিল নভেল কৰোনা ভাইৰাছ। 2019ত আৰম্ভণি ঘটা কোভিড ভাইৰাছ ডিজিজক চমুকৈ কোৱা হ'ল কোভিড-19। আৰু এই কোভিড-19এ যেন শাসন কৰিলে 2020 বৰ্ষটো। চীনৰ পিছত কোভিডে সংহাৰী ৰূপ ধাৰণ কৰিলে ইটালী, স্পেইনকে ধৰি ইউৰোপীয় দেশসমূহত। ইটালী, স্পেইনত হস্পিটেলৰ চিট দূৰৰে কথা, মৃতদেহৰ কবৰ দিবলৈও স্থানৰ অভাৱ হৈ পৰিল। কোভিড সংক্ৰমণ হ্ৰাস কৰিবলৈ এখন এখনকৈ দেশে আৰম্ভ কৰিলে লকডাউন। কোনোখন দেশে যদি লকডাউন দিলে, কোনোখনে চিল্ড কৰিলে সীমান্ত। ব্যৱসায় বাণিজ্য সকলো একাষৰীয়া কৰি সমগ্ৰ বিশ্বৰ চিন্তা হৈ পৰিল কোভিড সংক্ৰমণ ৰোধ। 2020 বৰ্ষৰ প্ৰথমাৰ্ধতে বিশ্বৰ প্ৰায়বোৰ দেশলৈ বিয়পি পৰিল কোভিডৰ সংহাৰ। বছৰটোত পৰিসংখ্যা অনুসৰি সৰ্বাধিক কোভিড আক্ৰান্ত তথা মৃত্যুৰ সংখ্যাৰে শীৰ্ষত থাকিল আমেৰিকা যুক্তৰাষ্ট্ৰ, দ্বিতীয় স্থানত ভাৰত। আমেৰিকাত কোভিড আক্ৰান্তৰ সংখ্যাই চুলেগৈ 1,94 লাখৰ ঘৰ। মৃত্যু 3,36,000 লোকৰ। ভাৰতত আক্ৰান্তৰ সংখ্যা প্ৰায় 1,02 লাখ।
মৃত্যু হোৱা লোকৰ সংখ্যা প্ৰায় 1,48,000। 23 মাৰ্চ जनता कर्फ्यू ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ জনতাক আহ্বান জনালে এদিনৰ বাবে জনতা কাৰফিউৰ। প্ৰথমবাৰৰ বাবে এদিনৰ বাবে চৰকাৰৰ আহ্বানত স্তব্ধ হৈ পৰিল সমগ্ৰ দেশ। সেয়া আছিল যেন এদিনৰ নমুনা। 24 মাৰ্চৰ দিনা প্ৰথমবাৰৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ঘোষণা কৰিলে 21 দিনীয়া লকডাউন। आज रात 12 बजे से संपूर्ण देश में संपूर्ण लॉकडाउन होने जा रहा है। हिंदुस्तान को बचाने के लिए, हिंदुस्तान के हर नागरिक को बचाने के लिए তেতিয়ালৈ ভাৰতত কোভিড আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যাই চুইছিলগৈ 12ৰ ঘৰ। আক্ৰান্ত হৈছিল 5 শতাধিক লোক। পৰৱৰ্তী সময়ত লকডাউন বৃদ্ধি পাই গৈ থাকিল। একে সময়তেই বৃদ্ধি পাই গৈ থাকিল কোভিড আক্ৰান্তৰ সংখ্যা। ভাৰতত কোভিড আক্ৰান্ত প্ৰথমজন লোক ধৰা পৰিছিল 27 জানুৱাৰীত কেৰেলাৰ ত্ৰিশুৰত। 23 জানুৱাৰীত ইউহানৰ পৰা অহা 20 বছৰীয়া এগৰাকী যুৱতী। 12 মাৰ্চ কেৰেলাত মৃত্যু প্ৰথমগৰাকী কোভিড আক্ৰান্তৰ। ৭৬ বছৰীয়া এজন বৃদ্ধৰ মৃত্যু আছিল ভাৰতত আৰম্ভণি। তাৰ পিছতেই ইটোৰ পিছত সিটোকৈ কোভিড আক্ৰান্তৰ মৃত্যুৰ খবৰ আহিছিল দিল্লী আৰু মহাৰাষ্ট্ৰৰ পৰা। পৰৱৰ্তী সময়ত দিল্লী আৰু মহাৰাষ্ট্ৰত কোভিডে অতি সংহাৰ চলালে। কোভিড বিয়পি পৰিল প্ৰতিখন ৰাজ্যতে। অসমতো অতি সতৰ্কতাৰে চেষ্টা চলোৱা হ'ল কোভিড সংক্ৰমণ ৰোধ তথা চিকিৎসাৰ। অসমত কোভিড আক্ৰান্তৰ সংখ্যাই চুলে প্ৰায় 2,16,000 ঘৰ। মৃত্যু হ'ল প্ৰায় 1,000জন লোকৰ। শেহতীয়াকৈ দেশৰ গৃহমন্ত্ৰীয়ে শলাগিলে অসমৰ কোভিড ৰোধ তথা চিকিৎসা ব্যৱস্থাক। हेमंत जी हमारे स्वास्थ्य मंत्री हैं। अभी कोरोना काल के अंदर बहुत कठिन था आसाम जैसे राज्य के अंदर कोरोना को संभालना, परंतु आज मुझे कहने के आनंद होता है कि समग्र देश में कोरोना का सामना करने में आसाम सबसे ऊपर के राज्यों में रहा है। टेस्टिंग के मामले में ही आगे रहा। 0.47% की मृत्यु दर। 0.47। 100 लोग संक्रमित हुए तो आधे व्यक्ति की ही मृत्यु हुई है। विश्व भर में, न केवल भारत, विश्व भर में कहीं नहीं है। सिर्फ बड़े राज्यों में आसाम ने ही इसको सिद्ध किया है। और 98% लोग आज स्वस्थ होकर अपने घर पे पहुंच गए। कोविड के दौरान सहायता भी बहुत की गई। वित्तीय संसाधनों का अच्छे से प्रबंध किया गया और कई प्रकार की सहायता देकर गरीब लोगों को कोविड के सामने लड़ने की ताकत दी। কোভিডৰ সংহাৰ ক্ৰমে হ্ৰাস পাইছে, কিন্তু হ্ৰাস পোৱা নাই সংক্ৰমণ। 2020ৰ অন্তিম সময়ত প্ৰথমবাৰৰ বাবে কোভিড পজিটিভ ধৰা পৰিল 7ম তথা অন্তিমখন মহাদেশ এণ্টাৰ্কটিকাত। কোভিডে স্পৰ্শ কৰিলে আটাইকেইখন মহাদেশ। একে সময়তেই বিশ্বক পুনৰ সন্ত্ৰস্ত কৰি ব্ৰিটেইনৰ পৰা আহিছে এটা ভয়াৱহ খবৰ। ব্ৰিটেইনত ধৰা পৰিছে বৰ্ষটোত সংহাৰ চলোৱা কোভিডতকৈও 70 গুণ অধিক সংক্ৰামক কোভিডৰ নতুন প্ৰজাতি। এটা হোৱাটছআপ মেছেজৰ জৰিয়তে SI পৰীক্ষাৰ প্ৰশ্নকাকত ভাইৰেল হোৱাৰ খবৰ বিয়পাৰ লগে লগে তোল পাৰ লাগিছিল
সমগ্ৰ ৰাজ্য। মুখ্যমন্ত্ৰীৰ কঠোৰ নিৰ্দেশনাৰ পিছতে CID আৰু ক্ৰাইম ব্ৰাঞ্চে পৃথকে পৃথকে আৰম্ভ কৰিছিল তদন্ত প্ৰক্ৰিয়া, য'ত প্ৰাক্তন DIG, বৰ্তমানৰ আৰক্ষী অধীক্ষকৰ পৰা আৰম্ভ কৰি বিজেপিৰ নেতা পৰ্যন্ত গ্ৰেপ্তাৰ হ'বলগীয়া হৈছিল। মাত্ৰ কেইটামান টকাৰ বিনিময়ত আৰক্ষী অধীক্ষক সঞ্জিত কৃষ্ণই প্ৰশ্ন কাকত দালাল চক্ৰৰ হাতত বিক্ৰী কৰি দিয়াৰ তথ্য লাভ কৰিছিল তদন্তকাৰী বিষয়াই। সমগ্ৰ কেলেংকাৰীত প্ৰায় ৩৫জনকৈ অভিযুক্তক ক্ৰাইম ব্ৰাঞ্চ আৰু CIDয়ে পৃথকে পৃথকে গ্ৰেপ্তাৰ কৰিছিল। ২০২০ বৰ্ষৰ আনটো ৰাজ্য কঁপাই যোৱা কেলেংকাৰী পোহৰলৈ আহিছিল JEE পৰীক্ষাৰ কেলেংকাৰী। এটা ভাইৰেল অডিঅ'ই পোহৰলৈ আনিছিল কেনেদৰে টকাৰ বিনিময়ত ৰাজ্যত ভাড়াতীয়া পৰীক্ষাৰ্থীৰে চলিছিল JEE পৰীক্ষা। গ্লোবেল এডুলাইট নামৰ কোচিং চেণ্টাৰৰ পৰাই ১৫ লাখ টকাৰ বিনিময়ত বহিৰাজ্যৰ ভাড়াতীয়া পৰীক্ষাৰ্থী যোগান ধৰাৰ তথ্য লাভ কৰিছিল তদন্তকাৰী বিষয়াই। এই কেলেংকাৰীয়ে পোহৰলৈ আনিছিল কেনেদৰে টকাৰ জোৰত একাংশ মেধা সম্পন্ন পৰীক্ষাৰ্থীৰ ভৱিষ্যতক অন্ধকাৰত ডুবাই ভাড়াতীয়া পৰীক্ষাৰ্থীৰে চলিছিল JEE পৰীক্ষা। ২০২০ বৰ্ষৰ ৰাজ্য কঁপাই যোৱা আন এক চাঞ্চল্যকৰ ঘটনা আছিল নিশা সুৰাডাগিত মাতাল হৈ ২ যুৱক আৰু ২ যুৱতীয়ে মুখ্যমন্ত্ৰীৰ কনভয়ক আগ ভেটি ধৰা ঘটনা। অভিযোগ উঠিছিল লকডাউনৰ আইন ভংগ কৰি নিশা খুলি ৰখা তাইকাবাৰত সুৰাপান কৰি ওলাই যুৱক আৰু যুৱতীয়ে আগ ভেটি ধৰিছিল মুখ্যমন্ত্ৰীৰ কনভয়। এই সমগ্ৰ ঘটনাত নাম সাঙুৰ খাইছিল প্ৰাক্তন মন্ত্ৰী ৰাজীৱ লোচন পেগুৰ পুত্ৰ মিপুন কংকন পেগুৰ। কাৰণ তাইকাবাৰৰ স্বত্বাধিকাৰী আছিল মিপুন কংকন পেগু, যাৰ বাবে তাৎক্ষণিকভাৱে তাইকাবাৰৰ অনুজ্ঞাপত্ৰ বাতিল কৰা হৈছিল। ২০২০ বৰ্ষৰ ৰাজ্য কঁপাই যোৱা আন এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছিল ৰাজপথত চলন্ত গাড়ীতে ৰিণী কাকতি নামৰ এগৰাকী মহিলাই মৃত্যুক সাৱটি ল'বলগীয়া হোৱা ঘটনা। মহানগৰীৰ জাকিৰ হুছেইন পথৰ নিবাসী ৰিণী কাকতি প্ৰায় বিগত এবছৰ ধৰি গণেশগুৰিৰ ব্লু মুন গেষ্ট হাউচতেই থাকিবলৈ লৈছিল। কাৰণ তেওঁৰ একমাত্ৰ পুত্ৰ লণ্ডনত কৰ্মৰত আৰু সেয়ে প্ৰায়ভাগ সময়তে তেওঁ পুত্ৰৰ লগত লণ্ডনতে আছিল। কিন্তু লকডাউনৰ পূৰ্বে গুৱাহাটীলৈ আহি ৰিণী কাকতিয়ে ব্লু মুন গেষ্ট হাউচৰ ১০৩ নম্বৰ কোঠাটোতে থাকিবলৈ লৈছিল। ব্যক্তিগত সহায়ক ৰাজবংশীক লগত লৈ বৰ্ণিহাটলৈ গৈ ৰিণী কাকতিয়ে ২ যুৱকৰ সৈতে বহু সময় ধৰি কথা পতাৰ অন্তত গেষ্ট হাউচলৈ উভতি অহাৰ পথতে গাড়ীত ঢলি পৰিছিল। কিন্তু কিয় কেনেদৰে ৰিণী কাকতি নামৰ মহিলাগৰাকীৰ ৰহস্যজনক মৃত্যু হ'ল সেয়া এতিয়াও ৰহস্যৰ আৱৰ্তত।